নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, 2026 চনৰ জুন মাহত ধনু ৰাশিৰ জাতক জাতিকা সকলৰ বাবে বহুতো ডাঙৰ পৰিৱৰ্তন, গুৰুত্বপূৰ্ণ সুযোগ আৰু কিছুমান গুৰুত্বপূৰ্ণ শিক্ষা কঢ়িয়াই আনিছে। এই মাহত গ্ৰহৰ অৱস্থানে আপোনাৰ জীৱনৰ প্ৰায় প্ৰতিটো দিশতে প্ৰভাৱ পেলাব। কেৰিয়াৰেই হওক, বিত্তীয় দিশেই হওক, প্ৰেমৰ সম্পৰ্কই হওক, পাৰিবাৰিক জীৱনেই হওক, স্বাস্থ্য হওক, প্ৰতিটো ক্ষেত্ৰতে নতুন কিবা এটা দেখা পোৱাৰ সম্ভাৱনা আছে। চলিত মাহৰ আটাইতকৈ ডাঙৰ অনুষ্ঠানটো হ'ল 2 জুনৰ বৃহস্পতিৰ, যিহেতু কৰ্কট ৰাশিত প্ৰৱেশ হৈছে আৰু যিহেতু বৃহস্পতি আপোনাৰ ৰাশিৰ শাসক গ্ৰহ, গতিকে তেওঁৰ প্ৰৱেশে আপোনাৰ জীৱনত বিশেষ প্ৰভাৱ পেলাব। তদুপৰি 8 জুনত শুক্ৰৰ কৰ্কট ৰাশিত প্ৰৱেশ, 15 জুনত সূৰ্য মিথুন ৰাশিত প্ৰৱেশ আৰু 21 জুনত মংগল গ্ৰহ বৃষ ৰাশিত প্ৰৱেশ আপোনাৰ জীৱনত যথেষ্ট পৰিৱৰ্তন আনিব। যদি আপোনাৰ ধনু ৰাশি হয়, তেন্তে 2026 চনৰ জুন মাহটো আপোনাৰ বাবে আত্মনিৰীক্ষণ, অগ্ৰগতি আৰু নতুন সম্ভাৱনাৰ মাহ বুলি প্ৰমাণিত হ'ব পাৰে। এই সময়ছোৱাত বহু পুৰণি কাম সম্পূৰ্ণ হ'ব পাৰে। স্থবিৰ হৈ পৰা কথাবোৰে গতি লাভ কৰিব পাৰে। ভৱিষ্যতৰ বাবে নতুন পৰিকল্পনা কৰা হ'ব পাৰে। 2026 চনৰ জুন মাহৰ সম্পূৰ্ণ মাহেকীয়া ৰাশিফল আমি বিতংভাৱে জানো আহকচোন। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, গ্ৰহৰ অৱস্থান আৰু ইয়াৰ প্ৰভাৱ যদি চাওঁ, মাহৰ আৰম্ভণিতে সূৰ্য বৃষ ৰাশিত থাকিব। এই পথটোৱে আপোনাৰ কৰ্ম, স্বাস্থ্য আৰু দৈনন্দিন জীৱনত প্ৰভাৱ পেলাব। আপুনি নিজৰ কামবোৰ সংগঠিত কৰি নিজৰ দায়িত্ব গুৰুত্ব সহকাৰে ল'বলৈ চেষ্টা কৰিব। 15 জুনত সূৰ্যই মিথুন ৰাশিত প্ৰৱেশ কৰিব। ইয়াৰ পিছত আপোনাৰ মনোযোগ, সম্পৰ্ক, অংশীদাৰিত্ব আৰু সামাজিক সংযোগলৈ স্থানান্তৰিত হ'ব পাৰে। 2 জুনত গুৰু বৃহস্পতি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। এই প্ৰৱেশৰ আপোনাৰ বাবে বিশেষ তাৎপৰ্য আছে। ই আপোনাৰ জীৱনলৈ আৰ্থিক বিষয়ত গভীৰতা, পৰিপক্কতা আৰু নতুন বুজাবুজি কঢ়িয়াই আনিব। 8 জুনত শুক্ৰ গ্ৰহ কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। ইয়াৰ ফলত প্ৰেমৰ সম্পৰ্কত মধুৰতা আহিব আৰু আৱেগিক ভাৰসাম্য বৃদ্ধি পাব। মংগল গ্ৰহ মাহটোৰ বেছিভাগ সময় মেষ ৰাশিত থাকিব, যাৰ ফলত আপোনাৰ আত্মবিশ্বাস, সৃষ্টিশীলতা, সাহস বৃদ্ধি পাব। 21 জুন তাৰিখৰ পিছত বৃষ ৰাশিলৈ স্থানান্তৰিত হ'লে আপোনাৰ কামৰ বোজা বৃদ্ধি পাব পাৰে। মীন ৰাশিত অৱস্থিত শনিয়ে পৰিয়াল আৰু দায়িত্ব সম্পৰ্কীয় গুৰুত্বপূৰ্ণ পাঠ শিকাব। ৰাহুৱে সামাজিক সম্পৰ্ক আৰু নেটৱৰ্কিং উপকৃত কৰিব, আনহাতে কেতুৱে আধ্যাত্মিক আগ্ৰহ বৃদ্ধি কৰিব। প্ৰিয় দৰ্শক, যদি চাওঁ ধনু ৰাশিৰ কেৰিয়াৰ আৰু চাকৰি যদি চোৱা হয়, 2026 চনৰ জুন মাহত ধনু ৰাশিৰ বাবে কেৰিয়াৰৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাহ। মাহৰ আৰম্ভণিৰ পৰা কামত অধিক সক্ৰিয় হ'ব। যিসকলে কৰ্মসংস্থাপন লাভ কৰিছে তেওঁলোকে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম ভাল ফল পোৱাৰ সম্ভাৱনা আছে। যিসকল কৰ্মসংস্থাপন যিসকলে কাম অলৰেডি কৰি আছে, তেখেতসকলৰ কাৰণে কি কৈছে যে ভাল ফল পোৱাৰ সম্ভাৱনা আছে। আপুনি জ্যেষ্ঠ বিষয়াৰ পৰাও সমৰ্থন লাভ কৰিব পাৰে। যদি আপুনি দীৰ্ঘদিন ধৰি পদোন্নতি, দৰমহা বৃদ্ধি বা নতুন দায়িত্বৰ বাবে অপেক্ষা কৰি আছে, ধৰি লওক আপুনি বহুত দিনৰ পৰা ভাবি আছে যে মোৰ দৰমহাটো বৃদ্ধি হওক বা নতুন কিবা যদি ভাবিছে, তেন্তে এই মাহত আপুনি ইতিবাচক লক্ষণ দেখা পাব পাৰে। মংগল গ্ৰহৰ প্ৰভাৱে আপোনাক আত্মবিশ্বাস আৰু নেতৃত্বৰ দক্ষতা প্ৰদান কৰিব। কঠিন পৰিস্থিতিটো সঠিক সিদ্ধান্ত লোৱাত সফল হ'ব। সূৰ্যৰ প্ৰভাৱে, যিহেতু সূৰ্যৰ প্ৰভাৱ পৰিছে, সূৰ্যৰ প্ৰভাৱে আপোনাক 15 জুনলৈকে অনুশাসিত কৰি ৰাখিব। আপোনাৰ কৰ্মশৈলীয়ে হয়তো আনক আপ্লুত কৰিব। 15 জুনৰ পিছত সূৰ্যই মিথুন ৰাশিত প্ৰৱেশ কৰিব। এই সময় ব্যৱসায়িক অংশীদাৰিত্ব, সভা, সাক্ষাৎকাৰ আৰু নতুন চুক্তিৰ বাবে অনুকূল। যদি আপোনাৰ কামত বিপণন, সংবাদ মাধ্যম, শিক্ষা, লেখা, ডিজিটেল বিষয়বস্তু বিক্ৰী বা জনসংযোগ জড়িত থাকে, তেন্তে আপুনি ভাল সুযোগ লাভ কৰিব পাৰে। ব্যৱসায়ীসকলেও লাভৱান হোৱাৰ সম্ভাৱনা আছে। আপুনি পুৰণি ক্লায়েণ্টৰ সৈতে ভাল সম্পৰ্ক গঢ়ি তুলিব আৰু নতুন ক্লায়েণ্টো লাভ কৰিব পাৰে। অৱশ্যে 21 জুন তাৰিখৰ পিছত আপোনাৰ কামৰ বোজা বৃদ্ধি পাব পাৰে। এই সময় ব্যৱস্থাপনাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব লাগিব। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক, যিহেতু আমি চাকৰিৰ দিশটো আমি যিহেতু চালো, এতিয়া আমি ব্যৱসায় আৰু বাণিজ্যৰটো আপোনাৰ কেনেকৈ প্ৰভাৱ পৰিছে জানো আহকচোন। যিহেতু জুন মাহে ব্যৱসায়িকসকলৰ বাবে নতুন সম্ভাৱনাৰ সংকেত দিছে। যদি আপুনি অংশীদাৰিত্ব থাকে, তেন্তে সহকৰ্মীসকলৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত হ'ব। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা কৰা হ'ব পাৰে। নতুন চুক্তি, নতুন ক্লায়েণ্ট আৰু নতুন বিনিয়োগকাৰীৰ সম্ভাৱনা আছে। মাহটোৰ দ্বিতীয়াৰ্ধত ব্যৱসায়িক ভ্ৰমণ লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে। অনলাইন ট্ৰেডিং, ডিজিটেল সেৱা, শিক্ষা, পৰামৰ্শদাতা, আমদানি, ৰপ্তানি আৰু যোগাযোগৰ সৈতে জড়িত ব্যৱসায়িকসকলে যথেষ্ট সুবিধা পোৱাৰ সম্ভাৱনা আছে।
বৃহস্পতিৰ প্ৰভাৱ দীৰ্ঘম্যাদী লাভৰ ক্ষেত্ৰত সহায়ক হ'ব। আৰ্থিক পৰিস্থিতি আমি যদি চাওঁ, আৰ্থিক দিশ যদি চাওঁ, আৰ্থিক লাভ দেখা গৈছে। আৰ্থিকভাৱে 2026 চনৰ জুন মাহটোৱে আপোনাৰ বাবে অগ্ৰগতি আৰু স্থিতিশীলতাৰ ইংগিত দিয়ে। মাহৰ আৰম্ভণিতে খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। বাজেট বজাই ৰখাটো লাভজনক হ'ব। 2 জুনত বৃহস্পতিৰ প্ৰৱেশে বিনিয়োগ, বীমা, কৰ, পূৰ্বপুৰুষৰ সম্পত্তি আৰু শ্বেয়াৰ ফাইনেন্সৰ সৈতে জড়িত বিষয়সমূহত সুবিধা আনিব পাৰে। চলি থকা যিকোনো আৰ্থিক বিবাদৰ সমাধানো হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়িকসকলে ভাল লাভ দেখিব পাৰে। কৰ্মসংস্থাপনত থকা সকলৰ বাবেও অতিৰিক্ত আয়ৰ সুযোগৰ সৃষ্টি হ'ব পাৰে। 8 জুন তাৰিখৰ পিছত পৰিয়াল আৰু ঘৰৰ আৰামৰ খৰচ বৃদ্ধি পাব পাৰে। বাহনেই হওক, ঘৰ সজ্জা, ইলেক্ট্ৰনিক সামগ্ৰী বা পৰিয়ালৰ প্ৰয়োজনীয়তাৰ বাবে ধন খৰচ হ'ব পাৰে। মাহটোৰ শেষ সপ্তাহত আয়ৰ নতুন উৎসৰ উন্মেষ হোৱাৰ সম্ভাৱনা আছে, কিন্তু কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো ভাল হ'ব। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহোঁ যে স্বাস্থ্যৰ দিশটোনো আপোনাৰ কেনেকৈ যাব। এই মাহটো স্বাস্থ্যৰ ক্ষেত্ৰত স্বাভাৱিকতকৈ ভাল হ'ব পাৰে। যদি চাপোজ ধৰি লওক আগত আপোনাৰ কিবা কিবি হৈ আছিলে, তাতকৈ অলপ ভাল হোৱাৰ সম্ভাৱনা আছে। মংগল গ্ৰহৰ কৃপাত আপোনাৰ শক্তি আৰু উৎসাহ থাকিব। ফিটনেছৰ প্ৰতি আপুনি অধিক সচেতন হ'ব। ওজন কমাবলৈ বা ফিটনেছ উন্নত কৰাৰ পৰিকল্পনা কৰা সকলৰ বাবে এই সময় অনুকূল, কিন্তু কৰ্মৰ চাপত কেতিয়াবা মানসিক অৱসাদৰ সৃষ্টি হ'ব পাৰে। 15 জুনলৈকে খাদ্য অনুশাসন বজাই ৰখাটো অতি প্ৰয়োজন হ'ব। তেলীয়া খাদ্য আৰু অনিয়মিত ৰুটিন পৰিহাৰ কৰক। বৃহস্পতিৰ প্ৰভাৱে মানসিক শান্তি আৰু ইতিবাচক চিন্তাৰ যোগান ধৰিব। শুক্ৰ প্ৰৱেশে মানসিক চাপ হ্ৰাস কৰাত সহায় কৰিব। যোগ, ধ্যান, প্ৰণায়াম বিশেষভাৱে উপকাৰী হ'ব। পৰ্যাপ্ত পৰিমাণে টোপনি অহাটো অতি প্ৰয়োজন হ'ব। পৰিয়াল আৰু ঘৰুৱা জীৱন যদি চাওঁ, পাৰিবাৰিক বিষয়ৰ ক্ষেত্ৰত 2026 চনৰ জুন মাহটো যথেষ্ট ইতিবাচক হ'ব। ঘৰত বিৰাজ কৰিব এক সুখৰ পৰিৱেশ। পৰিয়ালৰ সদস্যৰ সৈতে সম্পৰ্ক সুদৃঢ় হ'ব। পৰিয়ালটোত যদি কোনো ধৰণৰ মতানৈক্য চলি আছিল, তেন্তে সেইবোৰ সমাধানৰ সুযোগ থাকিব পাৰে। আপুনি আপোনাৰ পিতৃ মাতৃৰ পৰা সহায় লাভ কৰিব। ঘৰতে ধৰ্মীয় বা শুভ অনুষ্ঠান সংঘটিত হোৱাৰ সম্ভাৱনা আছে। শনিদেৱে আপোনাৰ পৰিয়ালক দায়িত্বক গুৰুত্ব সহকাৰে ল'বলৈ অনুপ্ৰাণিত কৰিব। কিছুমান বিষয়ত ধৈৰ্য আৰু বুজাবুজিৰ প্ৰয়োজন হ'ব পাৰে। প্ৰেম জীৱন আৰু বিবাহিত জীৱন যদি চাওঁ, প্ৰেম সম্পৰ্কৰ বাবে এই মাহটো অত্যন্ত শুভ বুলি ধৰিব পাৰি। শুক্ৰ প্ৰৱেশে প্ৰেমৰ সম্পৰ্কত মধুৰতা আৰু আৱেগিক সংযোগ বৃদ্ধি কৰিব। কাৰোবাক ভাল পোৱাসকলে হয়তো নিজৰ অনুভৱ প্ৰকাশ কৰাৰ সুযোগ পাব পাৰে। পুৰণি সম্পৰ্কত দীৰ্ঘদিনীয়া ভুল বুজাবুজিৰ সমাধান হ'ব পাৰে। বিবাহিত মানুহো ভাল সময় পাৰ কৰিব। আপুনি আপোনাৰ পত্নীৰ পৰা সমৰ্থন লাভ কৰিব। 15 জুনৰ পিছত সম্পৰ্কত যোগাযোগৰ উন্নতি হ'ব। আপোনাৰ সংগীৰ সৈতে ভ্ৰমণ বা বিশেষ অনুষ্ঠানৰ পৰিকল্পনা কৰিব পাৰে। প্ৰিয় দৰ্শক, এতিয়া জানো আহোঁ যে শিক্ষা আৰু ছাত্ৰ ছাত্ৰীৰ বাবে 2026 চনৰ জুন মাহটো ছাত্ৰ ছাত্ৰীৰ বাবে কৃতিত্বৰে ভৰা মাহ বুলি প্ৰমাণিত হ'ব পাৰে। মংগল গ্ৰহই তেওঁলোকৰ প্ৰতিযোগিতামূলক মনোভাৱ আৰু আত্মবিশ্বাস বৃদ্ধি কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট লাভৱান হ'ব। বুধ গ্ৰহই তেওঁলোকৰ স্মৃতি শক্তি আৰু যুক্তি শক্তিশালী কৰিব। গোটৰ অধ্যয়ন আৰু আলোচনাই লাভজনক হ'ব। গৱেষণা, আধ্যাত্মিকতা, মনোবিজ্ঞান আৰু গভীৰ বিষয়ৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব পাৰে। শিল্প, সংগীত, সাহিত্যৰ সৃষ্টিশীল ক্ষেত্ৰৰ লগত জড়িত ছাত্ৰ ছাত্ৰীয়ে সফলতা লাভ কৰাৰ সম্ভাৱনা থাকে। সামাজিক জীৱন যদি চাওঁ, আপোনাৰ সামাজিক প্ৰভাৱ বাঢ়িব পাৰে। নতুন চিনাকি হ'ব পাৰে। গুৰুত্বপূৰ্ণ মানুহ লগ পাব পাৰে। সমাজত সন্মান আৰু প্ৰতিপত্তি বৃদ্ধিৰ লক্ষণ দেখা গৈছে। নেটৱৰ্কিং জৰিয়তে নতুন সুযোগৰ সৃষ্টি হ'ব পাৰে। ভাগ্য যদি চাওঁ 2026 চনৰ জুন মাহত ধনু ৰাশিৰ জাতক জাতিকাৰ ভাগ্য প্ৰায় 80 পৰা 88% হোৱা যেন লাগে। কঠোৰ পৰিশ্ৰম আৰু সুস্থ সিদ্ধান্তৰ দ্বাৰা আপুনি ডাঙৰ সাফল্য লাভ কৰিব পাৰে। লাকি নাম্বাৰ যদি চাওঁ 3, 5, 9। লাকি ৰং যদি চোৱা হয় হালধীয়া, কমলা, সোণালী। আৰু লাকি যদি আপোনাৰ বাৰ যদি চাওঁ বৃহস্পতিবাৰ, দেওবাৰ আৰু মংগলবাৰ। 2026 চনৰ জুন মাহৰ বাবে বিশেষ প্ৰতিকাৰ যদি চাওঁ, প্ৰতি বৃহস্পতিবাৰ আপুনি ভগৱান বিষ্ণু আৰু দেৱতা গুৰু বৃহস্পতি পূজা কৰক। ওম ব্ৰীম বৃহস্পতি নমঃ মন্ত্ৰ আপুনি 108 বাৰ আবৃত্তি কৰক। হালধীয়া কাপোৰ, বুট দালি আৰু হালধি দান কৰক। এজোপা কলৰ গছক পানী আগবঢ়াওক। এজনী গাই গৰুক আপুনি গুড় আপুনি খুৱাব পাৰে, বা গুড়, চেনি, কল এইখিনি আপুনি খুৱাব পাৰে। প্ৰতিদিনে সূৰ্য দেৱতাক পানী আগবঢ়াওক আৰু ধৰ্মীয় গ্ৰন্থ অধ্যয়ন কৰক। আত্মজনক সহায় কৰক। গতিকে প্ৰিয় দৰ্শক, যিহেতু আপোনালোকে
চালে যে আজি আমি বিশেষকে ধনু ৰাশিৰ ওপৰত আজি বিশেষ গ্ৰহৰ প্ৰভাৱত আপোনালোকৰ যি পৰিৱৰ্তন, আজি ভাগ্যৰ যি পৰিৱৰ্তন হ'বলৈ গৈ আছে তাৰ ওপৰত আমি যিহেতু আলোচনা কৰিলো, গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মান লাভান্বিত কৰিলে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু কমেণ্ট বক্সত আপোনালোকে যিহেতু যে গুৰুদেৱ আপোনালোকে কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।